नमस्कार बंधु बान्धवीসকল মই কবিতাই পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰো ভিডিঅ' চাই নিশ্চয় ভালে পায় আৰু ভাল লাগিলে যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু আজি এয়া ফিচাৰী পাৰতে আছো এখন ফিচাৰীখন আমাৰ দেখুৱাই দিছো আপোনালোকক এফালে ফিচাৰী পাৰটোত কচু দেখিছে নহয় কচু একদম খেতি কৰা নিচিনা হৈ আছে আমাৰ ঘৰত যেনিবা কচু খেতিহে কৰিছে নকুৱাকে হৈছে কচু এইবোৰ কাটি থাকিলেও পটককে বাঢ়ি যায় আনফালে ফুলেও কিন্তু জকমকাই আছে দেই ফুলো ৰৈ থকা নাই ফুলেও জকমকাই আছে গোটেইখন কিমান একে ভকে দেখুৱাম সেইকাৰণে অকণমান বেলেগকেও আজি দেখুৱাম বুলি ভাবিলোঁ এয়া স্কোৱাচ দিছে নহয় এইবাৰ প্ৰথম লাগিছে স্কোৱাচ দেই আগতে স্কোৱাচ দি পোৱা নাই বাৰু গছ পুলি গুটি একো দি পোৱা নাই এইবাৰ প্ৰথম দিছোঁ কিন্তু প্ৰথমবাৰতে ধুনীয়াকৈ লাগিছে এইফালে এইটো মৌবা দেখিলে নহয় মৌ ওচৰলৈ যাব নোৱাৰি যিহেতু এতিয়া এপ্ৰিল মাহ আৰু এইকেইটা মাহত মৌবোৰ খুব খঙাল হৈ থাকে আৰু এইটো সময়ত সিহঁতি বাঁহৰ পৰাও বেলেগকৈ জাক পাতি উৰি গুচি যায় আৰু এইটো সময়ত ওচৰলৈ নোযোৱাই ভাল আৰু মৌ বহুত মানে গ'লেও সাৱধান হৈ যোৱাই ভাল নহ'লে খেদি আহিব এয়া দেখিছে নহয় যিহেতু সিহঁতে গৰম পালে মানে বাহিৰত এনেকৈ থোপ পাতি থাকে অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ বাৰু কিন্তু বেছি ওচৰলৈও যাব নোৱাৰি এয়া দেখুৱাই দিছোঁ যদি কোনোবাই মৌ পুহিব খোজে তেতিয়া আপোনালোকে ক'ব আমাৰ চিনাকি মানুহ আছে এনেকৈ মৌ বাঁহে হেতি আপোনালোকক দিব যদিহে আপোনালোকে পুহিব ইচ্ছা কৰে বা ৰাখোঁ বুলি ভাবে তেতিয়া শেষত আকৌ ফাৰ্মলৈকে আহিলোঁ আহি ভাবিলোঁ সদায় দেখুৱাই থাকোঁ যিহেতু ফাৰ্মখন নেদেখুৱালে মনটো ভালেই নালাগিব সেইকাৰণে ভাবিলোঁ এপাক আজি আকৌ দেখুৱাই যাওঁ এইফালে ছাইডৰ পালভোটো আধা তললৈ নমাই দিয়া হ'ল এইবোৰ কৈছোৱে আৰু এইফালে পোৱালি আমাৰ জেগা দিব হৈ গ'ল আৰু আজি দুখন জেগা দিছে বাৰু বহলালে ইফালে এইফালে ফাৰ্মখন বহলাই দিয়া জেগাডোখৰ দেখুৱাই দিওঁ এইফালে দানা ফুল দিয়া আছে দেখিছে নহয় আপোনালোকে ব্ৰইলাৰখিনি যিমান পাৰে ইহঁতক জগাই থাকিব দেই এনেকৈ শুই থাকিবলৈ নিদিব আমি কিন্তু আধা ঘণ্টা মূৰে মূৰে জগাই থাকোঁ এতিয়া অলপ আগত মই জগাই গৈছোঁহে সিহঁতি আকৌ শুলে সিহঁত মানে ব্ৰইলাৰ মানে এলেহুৱা আৰু এইফালে দেখিলে নহয় ইহঁতি আজি প্ৰথম চাঙত এনেকৈ ভৰি থৈছে দেই চাঙত মানে ইহঁতক আজি প্ৰথম দিয়া হৈছে এনেকৈ আজি দুখন বহাই দিয়া হ'ল আৰু লাহে লাহে এনেকৈ খালী চাংবোৰ যে দেখিছে দুখন তিনিখন তেনেকৈ বহাই গৈ থকা হ'ব
আৰু লাষ্টত ইয়াৰ পৰা এনেকৈ ছাইডলৈ পোৱালি দি দিব পৰা হৈ যাব। আৰু এতিয়া যিহেতু পোৱালি বহোৱা হৈ গৈছে চাং, সেইকাৰণে ইহঁতৰ দানা বাচনো সলাব লাগিব যিহেতু, আৰু তাতে ডাঙৰ হৈছে পোৱালিখিনি, সেইকাৰণে ইটো ফিডাৰ লগাব পৰা হৈ গ'ল। আজি বৰ বিশেষ ভিডিঅ' নাই, এয়াই আছিলে। আৰু সদায় ব্ৰইলাৰ ফাৰ্ম দেখুৱাই থাকিলত আপোনালোকে আমনি পাবও পাৰে যে, সেইটো কাৰণে ভাবিলোঁ অকণমান বেলেগকৈ আজি ভিডিঅ'টো কৰি দেখুৱাওঁ। লগতে ভিডিঅ'টো কেনেকুৱা পালে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰোঁ ব্ৰইলাৰ ওপৰতে আপোনালোকক ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আৰু প্ৰত্যেকটো কি কেনেকৈ কৰিলে ভাল হ'ব, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক জনাম। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে আমাক জনাব পাৰিব। আৰু কিবা যদি কোম্পানী ফাৰ্ম খুলিম বুলি ভাবিছে তেতিয়াও আমাক কণ্টেক্ট কৰিব পাৰিব, আমি কোম্পানী নাম্বাৰ দি দিম। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।